গুড মৰ্ণিং দোস্ত, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া শিলচৰ চহৰত আৰু আপোনালোকে আগৰ ভিডিঅ' চালে গম পাবই। মই গুৱাহাটীৰ পৰা শিলচৰ আহিছিলোঁ ট্ৰেইনত আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু এতিয়া গুৱাহাটী যাবৰ কাৰণে আমি ৰেডি হৈছোঁ আৰু বাইক লৈ যাম। যাতে আমি বাইকত গুগল মেপত চালোঁ, আপোনাৰ দুটাকৈ ৰাস্তা দেখাইছে। এটা আছে আপোনাৰ শ্বিলং হৈ কিনে যোৰাবাট হৈ গুৱাহাটী, আছে ডিমা হাছাও হৈ হাফলং হৈ কিনে সেনেকৈ যাব পাৰি। আৰু শ্বিলং হৈ পিনে গ'লে আপোনাৰ 309 কিলোমিটাৰ হয় আৰু হাফলং হৈ কিনে 417 কিলোমিটাৰ হয়। কিন্তু আমি শ্বিলং হৈ নাযাওঁ, আমি হাফলং হৈ কিনে যাম। শ্বিলঙৰ ৰাস্তাটো ভাল নহয় বুলি কৈছে। আমি ৰাতি সুধিছিলোঁ ইয়াৰ পৰা বাইক লৈ যোৱা মানুহ কিছুমানক, আৰু হাফলঙৰ ৰাস্তা ভাল বুলি কৈছে। চ' আমি হাফলং হৈ কিনে যাম। 100 কিলোমিটাৰ বেছি হ'ব, হ'লেও যাই ভাল লাগিব আৰু আপোনালোককো গোটেই ৰাস্তাটো দেখাম ভিডিঅ'ত। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এনেকৈ মাস্কখন পিন্ধি ল'লোঁ আৰু ধূলি যাতে সোমাব নোৱাৰে। এতিয়ালৈ যিখিনি জেগা আহিলোঁ, বেছি পাহাৰ এৰিয়া নহয়, অকণ অকণ আছে পাহাৰ। চাইডে চাইডে আপোনাৰ এনেকৈ চাহ বাগিচা আছে। চাহ পৰিৱেশ ইয়াৰে 30 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে আৰু এনেকৈ চাইডৰ পিনে পাহাৰ আৰু লগতে টি গাৰ্ডেন আছে। ৰাতিপুৱাই উঠি কিনে আহিলোঁ, একো খোৱা নহ'ল ৰুমত, আৰু কোনে বনাব ৰাতিপুৱা ৰুমত। আৰু সেইটোৰ কাৰণে এতিয়া অকণমান ইয়াতে চাহ খাই যাওঁ। এইখিনি কি জেগা নাজানো। ইয়াতে সৰু এটা দোকান আছে, ইয়াতে চাহটো খাই লওঁ। ৰাস্তা ব্লক আছে, দলং বেয়া হৈছে চাগে, সেইটোৰ কাৰণে আমি এইটো চাইডৰ ৰাস্তা দি যাওঁ। আগত চাই লওঁ। এতিয়া অকণমান বেয়া ৰাস্তা পাইছোঁ। এতিয়া এনেকৈ গাঁৱৰ ভিতৰে ভিতৰে যোৱাৰ নিচিনা লাগি আছে। ৰাস্তা বুলি ৰাস্তাই নাই, বেয়া ৰাস্তা এইখিনি। ইয়াত অলপ ৰখিলোঁ। ৰাস্তাটো এইখিনিতো বেয়াই। চাওক আপোনালোকে, নিজান নিজান এইখিনিত একো নাই। অকণমানৰ কাৰণে নপৰিলোঁ। এই লাহে লাহে চলাওঁ বাবু, নহ'লে পেলাই নাযাবি। এই চাওক হাফলঙৰ সৌন্দৰ্য। তো তিনিখন পাহাৰৰ মাজেৰে গৈ আছোঁ আৰু এই মেঘবিলাক লাগি আছে এনেকৈ পাহাৰৰ ওপৰৰ ভাগত। বোকা বোকা ডাৱৰ, ইপিনে ক'লা ডাৱৰ লাগি আছে আৰু ইপিনে বোকা ডাৱৰ লাগি আছে এনেকৈ, আৰু মাজেৰে আমি এনেকৈ গৈ আছোঁ। খালি ৰাস্তাটো ভাল আহি পোৱা নাই এতিয়ালৈকে। বাকী নেচাৰেল আপোনাৰ গোটেই গ্ৰীণ। অলপ ৰখি দিম আৰু এনেকৈ বনাই দিছে, ওপৰৰ পৰা চাব পাৰি ধুনীয়াকৈ। আৰু এনেকৈ পাহাৰখনৰ পৰা নামি আহিছে, বহুত ডাঙৰ পাহাৰ এইখন। ইয়াতে আপোনাৰ টিকেট কাটে, কিন্তু এতিয়া কাউণ্টাৰ বন্ধ আৰু গেট তলা মাৰা আছে। চাগে এইটো অফ চিজন হয়, সেইটোৰ কাৰণে বন্ধ আছে। চাওক
টিকেট কাউণ্টাৰ। আৰু এইটো এণ্ট্ৰেঞ্চ হয় সোমাই যোৱা। এতিয়া বন্ধ আছে বাৰু, নহ'লে এবাৰ ভিতৰলৈ গ'লোঁ হয় খোলা থাকিলে। এইটো চাওক নিজৰাটো। এইটো চাইডেও আছে আপোনাৰ এই ডাউনৰ পিনে এনেকৈ খোলা আছে। এবাৰ নামি যাওঁ ৰ'ব তলৰ পিনে। আৰু ওচৰৰ পৰা চাই কোনেও একো নক'লেই হ'ল আৰু ডাইৰেক্ট সোমাই আহিছোঁ তলৰ পিনে। এই আপোনাৰ ডিমা হাছাও, আৰু ইমান ধুনীয়া পৰিৱেশ। আহক আপোনালোকেও আহক, ইয়াতে বাইক ৰাইডিং কৰি আহক, বহুত ভাল লাগে। আৰু মই সেইটোৰ কাৰণে বাইক লৈ আহিছোঁ। ঘৰৰ পৰা মানাও কৰিছে বহুত, যে বাইক লৈ নালাগে ইমান দূৰ আহিব। মই এইবিলাক দেখাৰ কাৰণে বাইক লৈ আহিছোঁ। নিজৰা বৈ আছে, আকৌ আছে তলৰ পিনে ৰাস্তা এনেকৈ, কিন্তু নাযাওঁ আৰু তলৰ পিনে এতিয়া। কোনোবাই কিবা কৈ দিব আৰু এনেকৈ অলপ ধুই দিওঁ। চাহ খালা মুখখন ধুই দিলোঁ এতিয়াতে, বহুত ভাল লাগিছে। গৰম লাগিছিলে। বলক এতিয়া ওপৰৰ পিনে যাওঁ। তই একবাৰ যাব পাৰিলি হয় তলৰ পিনে, নাযা? মুখখন ধুইলোঁ। এই ৰখি দি। এনেকৈ 40খনমান ট্ৰাক আহিছে। আৰু এই চাওক হাফলং শ্বিলং, আৰু এইপিনে লিখা আছে গুৱাহাটী। আৰু হাফলং টাউন ইয়াৰ পৰা 8 কিলোমিটাৰ। আমি নাযাওঁ আৰু টাউনৰ পিনে, গুৱাহাটীৰ পিনে যাওঁ আমি। এইটো নেশ্যনেল হাইৱে 27। প্ৰায় 110 কিলোমিটাৰ আহিলোঁ, আৰু এতিয়া 9টা বাজিলে ৰাতিপুৱা। আৰু ইয়াতে কিবা এটা খাই লওঁ, অকণমান আগত দোকান আছে। আৰু ইয়াৰ পৰা আগত প্লেন ৰাস্তাই পাম অকণমান গ'লে। আৰু ইয়াত লাষ্ট ভিউ এটা দেখাওঁ আপোনালোকক, চাওক কেনেকুৱা। এই গোটেই পাহাৰৰ মাজে মাজে ৰাতিপুৱা 5টা বজাৰ পৰা এতিয়া 9টা বাজিলে এনেকৈ পাহাৰৰ মাজে মাজে আহিলোঁ। গোটেই পাহাৰ ক্ৰছ কৰিলোঁ, আৰু বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল, আৰু বহুত ভাল লাগিছে। ৰাতিপুৱাই আহিছোঁ। এইটো এটা সুৰংগ আহি পালোঁ, আৰু ইয়াতে লিখা আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। এইটো দোকানতে চাহ খাবৰ কাৰণে চাহে খাম এতিয়া, বেলেগ নাখাওঁ আৰু দুপৰীয়া ভাত খাম। এতিয়া চাহৰ লগত হয়তো বিস্কিট লৈ ল'ম। আৰু চাওক এইটো দোকান, আৰু এই জেগাটোৰ নাম হৈছে নিমমংল। এতিয়া আহি আৰু অকণ ৰখি দিলোঁ ইয়াতে। আৰু ইয়াৰ পৰা 60 কিলোমিটাৰ আছে লামডিং। আৰু ইয়াতে আপোনাৰ ভিউ পইণ্টটো চাওক, মই বেক কেমেৰাই দি দেখাই আছোঁ আপোনালোকক। এই চাওক আপোনালোকে, এই গোটেই এৰিয়াটো চাওকচোন কেনেকুৱা ভাল দেখিছে। ইয়াতে আপোনাৰ ডিমা হাছাও অট'নমাছ কাউন্সিল, আৰু লগতে কাৰ্বি আংলঙৰ পাহাৰো আছে। এতিয়া আহি লামডিং পাম, আৰু 2 কিলোমিটাৰ আছে। আৰু ইয়াতে লিখা আছে বৰ্ডত 49 কিলোমিটাৰ, নগাঁও 99 কিলোমিটাৰ। এতিয়া লামডিং আহি পালোঁ, আৰু নেশ্যনেল হাইৱেৰ পৰা সোমাই যাব লাগিব ভিতৰৰ পিনে। আমিতো নাযাওঁ বাৰু, আমি ইয়াতে অলপ ৰেষ্ট ল'ম এতিয়া 1 ঘণ্টামান সময়। তাৰপাছত আৰু গৈ থাকিম।
আৰু আমি আধা বাট অতিক্ৰম কৰিলোঁ, কাৰণ 410 কিলোমিটাৰ আছিল টোটেল। 200 কিলোমিটাৰ আহিলোঁ আৰু আধা যাব লগা বাকী আছে। আমি এতিয়া হোজাই পাৰ হ'লোঁ আৰু হোজাই পাৰ হৈ কিনে ইয়াতে অকণ ঠাণ্ডা জেগা আছে, সেইটো কাৰণে আমি ৰখিছোঁ অলপ। ইয়াতে অকণ সময় ৰখিম, আধা ঘণ্টামান সময়, আৰু তাৰপাছত নগাঁও ইয়াৰ পৰা বেছি দূৰ নহয়। নগাঁৱত আপোনাৰ ভাত পানী খাই ল'ম আমি, খাই লৈ কিনে তাৰপাছত আৰু নৰখোঁ আৰু ডাইৰেক্ট গুৱাহাটী যাম। আৰু যিখিনি জেগা আহিলোঁ আপোনাৰ শিলচৰৰ পৰা, গোটেই ৰাস্তাটোৱে ভালেই লাগিল আহি কিনে, আৰু সুন্দৰ বনাইছে ৰাস্তাবিলাক। মাত্ৰ আপোনাৰ 40 কিলোমিটাৰ ৰাস্তা বেয়া আছিলে, সেইখিনি কাম চলি আছে, আৰু সেইখিনি হ'লে গোটেই শিলচৰলৈকে ভাল ৰাস্তা পাব। কাৰ্বি আংলং হওক বা আপোনাৰ বাক্সা বিটিয়াৰেই হওক বা ডিমা হাছাওৱেই হওক, এইবিলাক আমাৰ অট'নমাছ কাউন্সিল। এইবিলাকত আপোনাৰ আমি গৈ কিনে তাত মাটি কিনিব নোৱাৰোঁ ডাইৰেক্টলি, বা যিকোনো প্ৰজেক্ট এটা কাম কৰিব নোৱাৰোঁ, তাৰ পাৰ্মিশ্যন ল'ব লাগিব। নিজস্ব বৰ্ড আছে সিহঁতৰ, সেইটোৰ কাৰণে জেগাবিলাক ভালে আছে, কাৰণ তাত আমি বাহিৰা মানুহ সোমাব পৰা নাই। সিহঁতে যিখিনি মানুহ আছে সেইখিনি মানুহে আপোনাৰ আছে, আৰু সেইটোৰ কাৰণে ভিৰ লগা নাই, নহ'লে পাহাৰ কাটি আপোনাৰ শেষ কৰি দিলে হয়। আৰু নেচাৰেল বিউটিটো সেইটোৰ কাৰণেই আছে গোটেইটো, আৰু সেনেকৈ থাকক, সেনেকৈ থকাটোৱে বিচাৰোঁ। এতিয়া নগাঁও বাইপাছ পাৰ হ'লোঁ, আৰু পাৰ হৈ কিনে টোল গেটটো পায় ইয়াতে। টোল গেটটোৰ কাষতে বিনায়ক ধাবা এখন আছে, আৰু সেই ধাবাতে ভাত পানী খোৱা হ'লে এতিয়া খাই কিনে এতিয়া অকণ ইয়াতে আছোঁ। ইয়াৰ পিছত ডাইৰেক্ট গুৱাহাটী যাম আৰু ক'তো নৰখোঁ এতিয়া। আৰু ফাইনেলি আহি পালোঁ আপোনাৰ গুৱাহাটী, খানাপাৰা পালোঁ এতিয়া। আৰু গোটেই দিনটোৱেই গ'ল, ৰাতিপুৱা 5টা বজাত ওলাইছিলোঁ, এতিয়া আপোনাৰ 5:30 হ'ল। 12 ঘণ্টা 30 মিনিট লাগিলে, 12.5 ঘণ্টাই লাগিলে। আৰু আমি ৰখি আহিলোঁ, নহ'লে আমি 1 ঘণ্টা 2 ঘণ্টা আগতে আহি পালোঁ হয়। যিয়ে নহওক, বাইকত কষ্ট হৈছে আপোনাৰ, দিনটো বহুত গৰম আছিল আজি। আৰু ভিডিঅ'টো নগাঁৱৰ পৰা গুৱাহাটীলৈ দিব নোৱাৰিলোঁ, বহুত গৰম আছিল, সেইটোৰ কাৰণে ভিডিঅ' নবনালোঁ। নেক্সট নগাঁও গ'লে ভিডিঅ' বনাম। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে। আৰু আজিলৈ ইয়াতে সমাপ্ত।